গুড মৰ্নিং বন্ধুসকল। এতিয়া আমি গৈ আছোঁ কোকৰাঝাৰ আৰু ইয়াত চাওক কেনেকুৱা বৰষুণ দিছে। সময় হৈছে আপোনালোকৰ এতিয়া 7টা বাজি। আমি আহি পালোঁ, ক'ত পালোঁ? এইটো নলবাৰী পাৰ হৈ আহিলোঁ, পাঠশালা পাম আৰু। তো ইফালে পূৰা বৰষুণ দিছে। আমি আছোঁ এতিয়া কোকৰাঝাৰত। এইটো হ'ল হাৰ্বেল গাৰ্ডেন। এইটো ডিফেন্সৰ আণ্ডাৰত হয়। বলক এন্ট্ৰি মাৰো। ধুনীয়া খাওঁ। এইবিলাকেই নেকি? নিজৰ ঘৰতে কিছুমান বস্তু আছে সেইটো তুমি নাজানিব পাৰে। তাৰমানে এইবিলাক মানে চব কি মানে মেডিচিন হয়? হয়, হা, সব মেডিচিন। চাওক ধুনীয়া গাৰ্ডেন। এইটো হ'ল আপোনালোকৰ কোকৰাঝাৰ। ধুনীয়া। চ' এইটো হৈছে হাৰ্বেল গাৰ্ডেন। ইয়াত মানে চব আপোনালোকৰ মানে আয়ুৰ্বেদিকৰ গছ আছে। এইটো নতুনকৈ হৈছে, জাষ্ট বেছি দিন হোৱা নাই, এইটো জাষ্ট অপেনিং হৈছেহে। ধুনীয়া। এইবিলাক ধুনীয়াকৈ গছবিলাকৰ নাম লিখি দিয়া আছে। এইবিলাক মেডিচিন বুলি নাজানো সঁচাকৈ। এইবিলাক চব মেডিচিনে হয়, কিন্তু আমি নাজানো বুলিহে। এইটো চাওক LICৰ গছ। ভেদাইলতা আৰু এই যে এইটো কালামেঘ সবচে তাগড়া চিজ। এইটো কি পাণ নেকি? পান পিলি। আৰু এইটো আছে এল'ভেৰা। এইটো গম পাওঁ এল'ভেৰাটো। এইটো ক'ত ইউজ হয়? কোনটো? এইটো চৰ্দি কাশি ব্ৰংকাইটিছ যিমান বেমাৰ আছে ৰাতিপুৱা খালী পেটে 4-5টা পাত খাই দিলে হয়। এটা খাই ইমান তিতা হয়। এইটো কি চেন নাই না? এইটো কি হয় জানে? এইটো মানে পানী ধৰি ৰাখিবার ক্ষমতা বহুত ৰাখে। আচ্ছা। নদীৰ কিনাৰা পানী ধৰিব না মাটি ধৰিব? এইটো কণী খো। এইটো আমি মচুন্দৰী বুলি কওঁ। আৰু এইটো হৈছে কি? লাজং। বগাটো নাপায় না? এই এনেকা চুই দিলে এইটো এনেকা কম আছে। এনেকা জংঘলত পায়। বিচাৰিব লাগিব। এইটো নাম কি আছিলে? এইটো তিতা ফল। এইটো আপোনাৰ চৰ্দি লাগিলে ইউজ কৰে না? পাত না, এইটো পাতৰ ৰাতিপুৱা গেছ নাথাকে দিয়ক। বাছত পাতা বুলি কয় না। আচ্ছা। এইটো হয় বগাটো, এইটো হয় এই লাল হালধিৰ পাত। এইটো চাওক, এইটোতো তৰা পাত বুলি কওঁ। এইটো কি পাণ নেকি? এইটো গোলমৰিচ। গোলমৰিচ। এইটো পাতাটো খুজু আছে। ব্লেক জিঞ্জাৰ। এইটো হৈছে জামালকুটি। এইটো কিবা পেইন চেইন হ'লে এইটো লগাই দিলে। এইটো চাওক ৰজনীগন্ধাৰ গছ। ইটা চাপ
এয়া চাওক অৰ্জুন গছ এই ছাৰে আমাক দেখাই দি আছে কোনটো গাছ কি হয় এইটো শিমুলু গছ ধুনীয়া এইটো ওপেন হয় পাব্লিকৰ কাৰণে হয় ছাৰে ক'লে তো আপোনালোকে ভিজিট কৰিব পাৰে কোকৰাঝাৰ এইটো হৈছে জামুন জামুন এইটো হৈছে ৰীতা নেৰুগন্ধি কয় ৰীতা নেৰুগন্ধি ছাৰে আমাক ধুনীয়াকৈ গছবিলাকৰ বিষয়ে কৈ আছে এয়া চাব পাৰে আপোনালোকে জলপাই গছ এইটো হৈছে আমলা আমলা এইটো অৰেঞ্জ এইটো কমলা হয় এইটো চাওক কমলা লোকেল কমলাৰ গছ আমি নেমু বুলি ভাবি আছিলোঁ মহানিম এইটো চাওক মহানিম জিয়া পমা নামবিলাক আপোনালোকে মনত ৰাখিব এইটো হৈছে জিয়া পমা হৰতুকি বঢ়িয়া টোটেল কিমান গছ আছে ছাৰ ইয়াত 46 মানে গুলমোহৰ এইটো চাওক লাল চন্দনৰ গছ ৰঙা চন্দনৰ গছ এই গোটেইখিনি ৰঙা চন্দনৰ গছ হয় বেল কি ক'লে ক্ৰছ লালিপমা এয়া চাওক লালিপমাৰ গছ ধুনীয়া এইটো আমাৰ অসমীয়া ভাষাত কয় ৰুদ্ৰাক্ষ গাছ চিনি পায় এইটো চাওক এইটো হৈছে ৰুদ্ৰাক্ষৰ গছ ৰুদ্ৰাক্ষৰ এইটো চাওক এইটো হৈছে অগ্ৰুৰ এইটো হৈছে তেজপাতা গছ তেঁতুল বুলি কওঁ যে আমি চিনি পাওঁ আচ্ছা মণিপুৰী চিমৰ গছ পুংচাক বুলিও কয় এইটো হৈছে আমৰুত জলপাই অলিভ এইটো হৈছে অশোকা এইটো অশোকা শেষে নহয়চোন জংগল জিলাপি চাওক জংগল জিলাপি এইটো মই খাই পাইছিলোঁ দেই সৰ্পগন্ধা সৰ্পগন্ধা এইটো চাওক সৰ্পগন্ধা হয় এইটো চিচন এইটো আজিকালি এইবিলাক গছ দেখাই নাপায় এইটোতো প্ৰায় নাই এতিয়া মানে খেৰালে আৰু লক্ষ্মী তৰু লক্ষ্মী তৰু চাওক এইটো চিনি নাপাওঁ নামটো কিবা আছিলে মই নেহুগনি গছ চাব পাৰে আপোনালোকে নেহুগনি আচ্ছা 46 সীতাফল এনেকা মানে কাঠলৰ দৰে হয় যে সীতাফল আচ্ছা হয় এইটো হৈছে বেৰ এইটো নাহৰিটো জামুন নেমু ঔটেঙা মানে আমি কওঁ চাৰিটা বঙালী এই চিলিখা এইটো হৰতুকি এইটো ৰুদ্ৰাক্ষ শাল মহানিম অৰ্জুন নাহৰ খয়েৰ গাছ ক'ত হয় খয়েৰ গছ নেৰুগন্ধি বেহৰা পেহৰা
এইটো হৈছে এইটো ভুল আছে এইটো এই যে আজাৰ আজাৰ নহয় এইটো ডাঙৰ এটা কিবা আছে আমলা আছে না এইটো হৈছে মণিপুৰী চিমেজি এই ৰস এইটো হৈছে বকুল গুম অগ্ৰুৰ অশোকা চিচম এইটো লাল চন্দন এইটো লাল চন্দনৰ গছ এইটো যে লক্ষ্মীতৰু হৈছে এইটো হৈছে পলাশ পলাশ কত হয় নদীৰ কাষত এইটো হয় তেজপাতা ডিংডিঙা জোকৰ এইবিলাক কি বনসাই হৈ আছে নেকি এতিয়া এইটো হৈছে দিল্লীৰ পৰা আনিছে এইবিলাক এইটো ঔষধিৰ গাছ গতে এইটো এইটো ঔষধিৰ তলত দেখা আছে এইটো গতে দিল্লীৰ পৰা আনিছে এইবিলাক garlic chip, anti-cancer, antioxidant, boost sleep and memory. শিমুল তিতাচা গুলমোহর এইটো হৈছে উদলা বাগদিমা আকাশিয়া ঘোৰানি গুলমোহর বুঝছে ফাইনেলি আমি এতিয়া গুৱাহাটী কোকৰাঝাৰৰ পৰা ওলালো ওলাই দিছো এইটো হৈছে হাইৱে এইটো কোকৰাঝাৰৰ পৰা ওলাইছো বৰষুণতে ফাঁচি গলো এইফালে বৰষুণ দিয়া নাই বৰষুণ আহিলে কোনফালৰ পৰা